দেওবাৰে পানীতোলাত সদৌ অসম মটক ছাত্ৰ সন্থা পানীতোলা আঞ্চলিক সমিতিখন গঠন কৰাৰ উদ্দেশ্যে এখনি সভা অনুষ্ঠিত কৰা হয়। সভাত সৰ্বসন্মতিক্ৰমে ৩০জনীয়া এটা শক্তিশালী আঞ্চলিক সমিতি গঠন কৰা হয়। তদুপৰি এই সভাত কেইবাগৰাকী যুৱকে সদৌ অসম মটক ছাত্ৰ সন্থাত যোগদান কৰে। এই নৱগঠিত পানীতোলা আঞ্চলিক সমিতিখনে অনাগত দিনত চৰকাৰৰ দৃষ্টিগোচৰ কৰিব পৰাকৈ পানীতোলা অঞ্চলৰ উন্নয়নৰ হকে কাম কৰি যাব বুলি দৃঢ় বিশ্বাস কৰে। এই কাৰ্যসূচীত উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ সদস্য বাবুল হাজৰিকা, তিনিচুকীয়া জিলাৰ সভাপতি ভৃগু বুঢ়াগোহাঁই, সহকাৰী সাধাৰণ সম্পাদক কল্প বৰা প্ৰমুখ্যে কেইবাগৰাকীও বিষয়ববীয়া। নমস্কাৰ। আজি সদৌ অসম মটক ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ অন্তৰ্গত এখনি পানীতোলা আঞ্চলিক সমিতি ৩০জনীয়া এখন শক্তিশালী কমিটি আমি আজি গঠন কৰোঁ। আমি বিশ্বাস ৰাখিছোঁ যে পানীতোলা অঞ্চলৰ মটক জনগোষ্ঠীৰ সৰ্বাংগীন উন্নতিৰ বাবে এই কমিটিখনে অনাগত দিনত চৰকাৰৰ দৃষ্টিগোচৰ কৰিব পৰাকৈ তেওঁলোকে কাম কৰি যাব বুলি আমি দৃঢ় বিশ্বাসী। আমি আশা ৰাখিছোঁ তেওঁলোকৰ নেতৃত্বত পানীতোলা অঞ্চলৰ আটাইতকৈ চুকেকোণে অৱস্থিত আমাৰ আদিম ভূমিপুত্ৰ মটক জনগোষ্ঠী পিছপৰা ৰাইজৰ বলিষ্ঠ কণ্ঠ তেওঁলোকে আগবঢ়াই দিব আশা ৰাখিছোঁ। আৰু লগতে আমি ক'ব বিচাৰিছোঁ যে